নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম ঋত্বিক বৰ্মন। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ বাবে এটা বহুত ভাল খবৰ লৈ আহিছোঁ, য'ত ইডিয়াৰ ফালৰ পৰা এটা নতুন এপ লঞ্চ হৈছে, য'ত আপুনি এতিয়াৰ পৰা ঘৰতে বহি আধাৰ কাৰ্ড আপডেট, বায়'মেট্ৰিক লক আনলক কৰিব পাৰিব আৰু নাম্বাৰটো চেঞ্জ কৰিব পাৰিব এতিয়াৰ পৰা আপুনি ঘৰতে বহি। চ' ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যিটো আপোনাৰ মোৰ ভিডিঅ'টো চাই কিবা ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমে আপুনি প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপুনি এটা চাৰ্চ কৰিব আধাৰ বুলি। আধাৰ বুলি চাৰ্চ কৰাৰ পিছত যোনটো ওপৰত আছে এম আধাৰ, এইটো ডাউনলোড নকৰিব। তলত থকাটো ডাউনলোড কৰিব, আধাৰ বুলি এইটো ডাউনলোড কৰি ল'ব। ইনষ্টল হৈ যোৱাৰ পিছত আৰু এটা এপ লাগিব আপোনালোকক। সেইটো ইয়াতে চাৰ্চ কৰিব ফেচ আৰ ডি বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যোনটো আধাৰ ফেচ আৰ ডি আছে এইটো ইনষ্টল কৰিব। ইনষ্টল হৈ যোৱাৰ পাছত আপুনি বেক যাব। বেক যোৱাৰ পিছত আধাৰ এপটো খুলিব আপুনি ইয়াতে। চব এলাউ কৰি দিব, ইয়াতে যি এলাউ আহে। এতিয়া চাওক আপুনি দেৱালীৰ সময়ত লঞ্চ হোৱাৰ কাৰণে ইয়াতে ৱেলকামৰ কাৰণে দেৱালীৰ কি দিছে ইয়াতে চাই লওক। শ্ব' এণ্ড শ্বেয়াৰ ইউৰ আইডি ডিজিটেলি, এইটো চাব। ইয়াতে আপুনি এতিয়াৰ পৰা QR ক'ডেৰে আপুনি আপোনাৰ আইডিটো শ্বেয়াৰ কৰিব পাৰিব। এতিয়াৰ পৰা ফিজিকেল কপি দিয়াৰ কোনো দৰকাৰ নপৰিব। তাৰপিছত আছে আপোনাৰ ইয়াতে আপোনাৰ ফেমিলিৰো আধাৰ কাৰ্ড ইয়াতে জইন কৰিব পাৰিব। এতিয়াৰ পৰা আপুনি কি শ্বেয়াৰ কৰিব এইটো আপুনি কণ্ট্ৰল কৰিব পাৰিব, যেনে ধৰণৰ আপোনাৰ ডেট অফ বাৰ্থ, নাম্বাৰ, আধাৰ নাম্বাৰ আপুনি যি দিব খোজে এইটো আপুনি এতিয়াৰ পৰা কি কৰিব পাৰিব, চইচ কৰিব পাৰিব। এতিয়াৰ পৰা ফেচ অথেণ্টিকেশ্যনৰ আহি গৈছে আপোনাৰ আধাৰ কাৰ্ডৰ। ইয়াতে আপুনি ঘৰতে ফেচ অথেণ্টিকেশ্যন কৰিব পাৰিব। আপুনি লক আনলক কৰিব পাৰিব আপোনাৰ বায়'মেট্ৰিকটো। আপুনি আই এম ৰেডি উইথ আধাৰ কৰিব। আপোনাৰ ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো লিখিব। লিখাৰ পিছত ইয়াতে কণ্টিনিউ কৰি দিব। আপুনি স্ক্ৰল কৰি যাব, এইটো আইডিৰ টিক মাৰ্ক দি দিব, তাৰ প্ৰচিড কৰি দিব। প্ৰথমতেতো আপুনি চাই ল'ব ইউজ ইউৰ আধাৰ লিংক মোবাইল নাম্বাৰ। এতিয়া আপোনাৰ আধাৰৰ মোবাইল নাম্বাৰৰ কিহত কৰিব পাৰিব। ইয়াতে আপুনি চাই লওক কি আছে ইয়াতে। Full access to all Aadhaar service. Show your share, update and biometric lock. Strong security with face authentication only. No extra OTP required. ইয়াৰ কোনো আপুনি প্ৰথমতে আপুনি চব এক্সেছ কৰিব পাৰিব আধাৰ কাৰ্ডৰ। ছেকেণ্ডটো যে আছে ইউজ ডিফাৰেণ্ট মোবাইল নাম্বাৰ। যদি আপোনাৰ আধাৰ কাৰ্ডটো আছে, আধাৰ কাৰ্ডৰ নাম্বাৰটো ব্লেক লিংক নাই, তেনে আপুনি তলটোত কৰিব পাৰিব। কিন্তু ইয়াতে আপুনি বহুতো ফিচাৰ্ছটো নাপাব, যেনেকুৱা বায়'মেট্ৰিক লক, আধাৰ আপডেট, এই ফিচাৰ্ছটো আপুনি নাপাব ইয়াতে। আৰু লগতে যদিহে আপোনাৰ বয়স 18 বছৰতকৈ তলত আছে, তেনেহ'লে আপোনাৰ মা বা দেউতাৰৰ আধাৰৰ ফেচ অথেণ্টিকেশ্যন কৰিব লাগিব। তাৰপিছত আপুনি ইয়াতে এণ্ট্ৰি কৰিব পাৰিব। ঠিক আছে, ইয়াতে মই য়েছ কৰি দিম।
ACS কৰাৰ পাছত আপুনি চিমটো চিলেক্ট কৰিব লাগিব, কোনটো চিমত আপোনাৰ আছে। মোৰতো প্ৰথম চিমত আছে নেটৱৰ্ক, ইয়াৰ কাৰণে ইয়াতে মই কৰি দিছোঁ। ভেৰিফিকেশ্যন হৈ আছে, অট'মেটিকলি ভেৰিফিকেশ্যন হয় ইয়াতে, একো কৰিব নালাগে। ইয়াতে কণ্টিনিউ উইথ ফেচ অথেণ্টিকেশ্যন কৰিব। যদিহে আপোনাৰ যদি চশমা লগাই ৰাখিছে তেনেহ'লে চশমাটো খুলি দিব আপুনি ইয়াতে, আৰু ব্লিংক কৰিব যেতিয়া অথেণ্টিকেশ্যন কৰিব। আপোনাৰ ইয়াতে গ্ৰীণ হৈ যোৱাৰ পিছত আপুনি ব্লিংক কৰিব লাগিব। ঠিক আছে, মই দেখুৱাই আছোঁ। এনেকুৱা যেতিয়া গ্ৰীণ হৈ যাব তেতিয়া আপুনি চকুতে ব্লিংক কৰি দিব। তাৰপিছত আপুনি ইয়াতে প্ৰচিড বুলি দেখা যাব, গেটিঙৰ আধাৰ ৰেডি, আপুনি ইয়াতে প্ৰচিড কৰি দিব। ইয়াতে আপুনি এমপিন এতিয়া নিউ পিন দিব লাগিব 6 ডিজিট, মই এতিয়া দি আছোঁ। মই এতিয়া পিনটো দি দিছোঁ, আপুনি দি দিব পিন। ইয়াতে আপুনি নেক্সট কৰিব। এতিয়াৰে পৰা আপুনি শ্বেয়াৰ কৰিব লাগিলে আপুনি এইটো শ্বেয়াৰ কৰিবলৈ আপুনি চিলেক্টিভ শ্বেয়াৰ, মানে আপুনি কি শ্বেয়াৰ কৰিব খোজে আপুনি ইয়াতে চাব। ইয়াতে যদি ৰিচেণ্ট ইমেজ আছে, ৰিচিডেণ্ট নেম, DOB, মোবাইল নাম্বাৰ, এড্ৰেছ, জেণ্ডাৰ, এইজ, কেয়াৰ অফ, এইবিলাক আপুনি শ্বেয়াৰ কৰিব পাৰিব। যদিহে আপুনি আপোনাৰ ফটোটো, আপোনাৰ নাম, DOB যদি শ্বেয়াৰ কৰে আৰু এড্ৰেছটো শ্বেয়াৰ কৰে, আপোনাৰ আধাৰ কাৰ্ডটো এনেকুৱা ধৰণৰ ওলাব, আপোনাৰ এইবিলাকে ওলাব। বাকী আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো নোলায় ইয়াতে। ঠিক আছে, আৰু যদি আপুনি কমপ্লিট শ্বেয়াৰ কৰে তেনেহ'লে আপুনি কমপ্লিট কৰি আপোনাৰ গোটাই আধাৰ কাৰ্ডৰ যিখিনি আছে গোটাই জিপ ফাইলত আপুনি শ্বেয়াৰ কৰিব পাৰিব। আৰু যদি আপুনি ডাউনলোড আধাৰ কৰিব, ইয়াৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডটো। তাৰপৰা যদি আপুনি QR কোড আছে, আপুনি QR কোডটো আপুনি দি পেলাই আপুনি শ্বেয়াৰ কৰিব পাৰিব। আৰু আপোনাৰ আধাৰ কাৰ্ডটো ইয়াতে নাম্বাৰটো আপুনি হাইড কৰি দিব পাৰিব, যেনেকুৱা ধৰণৰ এনেকুৱা হাইড কৰিব পাৰিব। ইয়াতে এনেকুৱাকৈ আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো হাইড হৈ যাব। তাৰপিছত বায়ো লক কৰিব পাৰিব ইয়াতে আপুনি আপোনাৰ বায়'মেট্ৰিকটো লক কৰি থ'ব পাৰিব। বৰ্তমানলৈকে ইয়াতে আপুনি এইখিনিয়ে ফিচাৰ্ছ আপুনি লাভ কৰিব পাৰিব। আৰু ভৱিষ্যতত এটা নতুন, এইটো বেটা ফেজত আছে, বেটা ফেজত থকাৰ কাৰণে এইখিনিয়ে আপুনি লাভ কৰিব পাৰিব, এইখিনি ফিচাৰ্ছে। আৰু সিহঁতে আৰু ইম্প্ৰুভ কৰি আছে। ইম্প্ৰুভ কৰাৰ পাছত আপুনি ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰ আপুনি চেঞ্জ কৰিব পাৰিব, নেম চেঞ্জ কৰিব পাৰিব, নেম কাৰেকশ্যন কৰিব পাৰিব। আপুনি এইবিলাক আপুনি ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিব পাৰিব। যেতিয়া আপুনি ফুল্লি লঞ্চ কৰিব এপত, প্লে ষ্ট'ৰত ফুল্লি লঞ্চ কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডটো আপুনি ইয়াতে গোটেই কাম আপুনি ঘৰতে বহি কৰিব পাৰিব। আপোনাৰ আধাৰ কেন্দ্ৰলৈ যোৱাৰ দৰকাৰ নপৰিব আপোনাৰ এতিয়াৰ পৰা। গতিকে ভিডিঅ'টো মোৰ যিটো আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। আজিলৈ ভিডিঅ' মোৰ এইখিনিয়ে, ধন্যবাদ।